2023 চনৰ ডিচেম্বৰৰ শেষৰ পিনে টেটৰ যি এডভাৰ্টাইজমেণ্ট ওলাইছিল সেই এডভাৰ্টাইজমেণ্টৰ অহাকালি হয়তো অন্তিম তাৰিখ এপ্লাই কৰাৰ যিটো লাষ্ট ডেট 2 তাৰিখে আছিল, কিন্তু ডিৰ ফালৰ পৰা যিটো এক্সটেণ্ড কৰা হ'ল এপ্লাই ডেট অফ এপ্লাইটো এক্সটেণ্ড কৰাৰ পিছত অহাকালি হয়তো লাষ্ট ডেট, অৰ্থাৎ অহাকালিৰ পিছত আৰু কোনোৱে এপ্লাই কৰিব নোৱাৰে। কিন্তু প্ৰাপ্ত খবৰ অনুসৰি কিছু কথা আমাৰ মাজত আহিছে ইতিমধ্যে যে CTET জানুৱাৰী 21 তাৰিখে যিসকলে CTET পৰীক্ষা দিছিলে সেইসকলকো এই ৰিক্ৰুটমেণ্টত সুযোগ দিব নেকি। তো এই বিষয়ে আমি যিসকল প্ৰাৰ্থী আছোঁ ইতিমধ্যে সেইসকল প্ৰাৰ্থীয়ে এটা মেমৰেণ্ডাম যোগে এই কথাখিনি অৱগত কৰাব লাগে যে যাতে নতুন CTET প্ৰাৰ্থীসকল এই ৰিক্ৰুটমেণ্টত এপ্লাই কৰাৰ কোনো ধৰণৰ সুযোগ নাপায়। 1 নম্বৰ কথাটো হ'ল কি নিউজ প্ৰাৰ্থীসকলে যাতে ন্যায় পায় তাৰ কাৰণে আমি সকলোৱে লাগি ভাগি আগুৱাই যাব লাগিব, কিয়নো তেওঁলোকৰ লগত চৰম অন্যায় কৰা হৈছে। এই অন্যায়টো এনে কৰা হোৱা নাই, এইটো মানে মই নিউজ প্ৰাৰ্থী নহ'লেও মোৰ ভিতৰত বহুত দুখ আছে, কিহৰ কাৰণে নিউজসকলে এনে চাৰ্টিফিকেটখন পোৱা নাই, বহু কষ্টৰ বিনিময়ত এই চাৰ্টিফিকেটখন পাইছে। গতিকে নিউজ কেণ্ডিডেটসকলৰ লগত মই ব্যক্তিগতভাৱে সদায় আছোঁ, সদায় থাকিম। যেতিয়া য'ত যাব লাগে মোক ক'লে হ'ল, মই থাকিম। ধৰক এটা কথা কি এজ এ পিটিশ্যনাৰ হিচাপত মই থকাটো বেয়া কথা হ'ব, কাৰণ মই নিউজ কেণ্ডিডেট নহয়। কিন্তু আপোনালোকক যিকোনো কামত যেতিয়াই সহায় লাগে মোৰ লগত যোগাযোগ কৰিলেও মই সহায় কৰিম, কোনো ধৰণৰ অসুবিধা নাই। গতিকে নিউজ প্ৰাৰ্থীসকলৰ লগত আমি সকলোৱে আছোঁ আৰু থাকিম। 2 নম্বৰ SCRT ODL মোডত যিসকল DLED কৰিছে এওঁলোকৰ 2 বছৰীয়া কোৰ্চ চাৰ্টিফিকেটত একদম স্পষ্টকৈ উল্লেখ আছে 2 ইয়াৰ্ছ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন। তাৰপিছত আপোনালোকৰ যি 2 বছৰীয়া কোৰ্চৰ পিছত যিখন চাৰ্টিফিকেট লাভ কৰিছে ODL মোডত হওক আৰু ৰেগুলাৰ মোডত হওক, ইহঁতে প্ৰতিটো ৰিক্ৰুটমেণ্টত এপ্লাই কৰিব পাব লাগিব। কাৰণ যদি এপ্লাই কৰিব নোৱাৰে তেতিয়াই প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলক বন্ধ কৰি দিব লাগিছিল যে আপোনালোকে DLED ল'ব নালাগে, কিয়নো ODL মোডত যিসকল DLED কৰিব সেইসকল ফ্ৰেছ ৰিক্ৰুটমেণ্টত এপ্লাই কৰিব নোৱাৰে। কিন্তু এই কথাটো তেতিয়া হোৱা নাছিল। তেতিয়া হৈছিল কি যে DLED কৰিব লাগে, প্ৰাইভেট স্কুলৰে হওক আৰু গভৰ্ণমেণ্ট স্কুলৰে হওক, ODL মোডত হওক আৰু ৰেগুলাৰ মোডতে হওক, যিকোনো প্ৰকাৰে আপোনাৰ DLED ক্লিয়াৰ কৰিব লাগে। আৰু DLED ক্লিয়াৰ কৰাৰ পিছত আপুনি তেতিয়াহে এজ এ এলিজিবল ফৰ এ টিচাৰ পোষ্ট, যিকোনো ধৰণৰ LP UP দুটাৰ ক্ষেত্ৰত ইউ কেন এপ্লাই ফৰ দ্য পোষ্ট। তো এতিয়া আমি কি কৰিব লাগিব, এই দুটা কথা আমি ভালদৰে মনোযোগ দি কামখিনি কৰিব লাগিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ, আৰু নেক্সট অহা কেইদিনমান ৱেইট কৰক, মই কাট অফৰ ওপৰত এটা বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিম। কাট অফৰ ভিডিঅ'টো চাব যেতিয়া আহিব। তো চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।